হয় নিশ্চয়কৈ চাওক নিশা হোৱা এজাক মুখলধাৰ বৰষুণৰ পিছতেই কৃত্ৰিম বানৰ কবলত এতিয়া গুৱাহাটী মহানগৰী। মই বৰ্তমান উপস্থিত আছোঁ মহানগৰৰ যি ৰাজগড়ৰ মূল পথ আছে, মূল পথত মই প্ৰথমে পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া হৈছে মহানগৰীৰ ৰাজগড়ৰ মূল পথ। সম্পূৰ্ণৰূপে এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে ৰাজগড়ৰ মূল পথটি। মই দেখাইছোঁ কেনেধৰণে ৰিক্সাৰে তেওঁলোকে অহা যোৱা কৰিছে, কেনেধৰণে এককাল পানীত তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। আপোনালোকে দেখিছে ইয়াক কিমান কষ্টৰে আচলতে লোকসকলে বিভিন্ন ঠাইৰ পৰা আহিছে আৰু এনেদৰে অহা যোৱা কৰিবলগীয়া হৈছে। মই যদি কওঁ এফালে উন্নয়নৰ চমক সৃষ্টি কৰিব বিচৰা চৰকাৰে সম্পূৰ্ণ ওলোটা ছবি দেখিবলৈ পোৱা গৈছে এই গুৱাহাটী মহানগৰীত। আপোনালোকে দেখিছে কেনেধৰণে ৰিক্সাত কেনেধৰণে সাধাৰণ লোকসকলক লৈ আহিছে। মই যদি আনফালে এটা দৃশ্য দেখাওঁ, এই আপোনালোকে এখন দেখিছে এখন বাইক হয়তো যোৱা নিশাৰে পৰা এনেধৰণে পৰি ৰৈছে ৰাজপথৰ মাজতে। বাইকখনৰ গৰাকী হয়তো এতিয়ালৈকে ওলোৱা নাই, কিন্তু এনেধৰণেই নিশাৰে পৰা ৰাজপথৰ মাজতে এই বাহনখন পৰি ৰোৱা দেখিবলৈ পোৱা গৈছে। এনেধৰণেই এতিয়া কৃত্ৰিম বানৰ কবলত ভুগিবলগীয়া হৈছে মহানগৰবাসী। মই এয়া দেখাইছোঁ তেওঁলোকে যন্ত্ৰচালিত নাও সাজু কৰিছে, যিহেতু লোকসকল এঠাইৰ পৰা আন ঠাইলৈ যাব লাগিব। গতিকে এই যন্ত্ৰচালিত নাও SDRF বাহিনীয়ে সাজু কৰিছে, কিন্তু এই নাও সাজু কৰোঁতে কিমান সময় লাগে সেয়াহে আচলতে প্ৰশ্ন কৰিবলগীয়া। এনেধৰণেই যদি থাকে তেনেহ'লে যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব মহানগৰবাসীয়ে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ আৰু লগতে কিছু স্থানীয় লোকৰো মত জানিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁলোকে ইয়াত আছে। গতিকে স্থানীয় লোকৰ পৰা কিছু মত জানিম কেনেধৰণে তেওঁলোকে আহিছে। পানীটো ওলাই যাবলৈ ৰাস্তাই নাই, পানীটো যে ওলাই যাব সেই ৰাস্তাখিনিয়ে নাই। এটা কথাটো সেইটোৱে হৈছে, ডাঙৰ কথা সেইটোৱে। ল'ৰা ছোৱালী স্কুল যাব পৰা নাই। এটা মানুহ এটা চিৰিয়াছ হ'লে যাব যে লৈ যাব মানুহটোক, এইটো সুবিধা হোৱা নাই। এইটো চৰকাৰে চাব লাগিব। এতিয়া ক'ব লগা হ'লে অসুবিধা বহুত হৈ আছে, কিন্তু এইটো চাব লাগে, এইখিনি ধৰা ব্যৱস্থা কৰিব লাগে। বাছ ৰাইজৰ এইটোৱে আপোনাৰ আছে, কিন্তু তাৰ মাজত এইখিনি জেগাত হোৱাই নাই। এইবাৰতো কম পানী হৈছে চাগে, কিন্তু যোৱাবাৰতো ইয়াতকৈ বেছি হৈছিলে। ঘটনাটো সেইটোৱে হৈ আছে, কাৰণ এইগিলা চাব লাগে ন। নলা নৰ্দমাৰ পানীবোৰ ওলাই আহিছে, নলাৰ পৰা পানী সোমাই আহিব, কাৰণ নলালৈ পানী যাবলৈ ৰাস্তাই নাই। আকৌ এই অলপমান আৰু বৰষুণ দিলে দেখোন নলাৰ ওপৰেদি পানী গুচি যাব। এনেধৰণেই লোকসকলে যথেষ্ট অসুবিধাৰ মাজেৰে পাৰ কৰিছে। এনেধৰণে তেওঁলোকে ৰিক্সাৰে এককাল পৰ্যন্ত পানীত তেওঁলোকে আহিছে। মই আন এজন স্থানীয় লোক আছে, তেওঁৰ ওচৰত জানিব চেষ্টা কৰিম। কি ক'ব এনেধৰণে প্ৰত্যেক বছৰে? এইবাৰ কিয় বেছি হৈছে জানে না? এইপিনে পানী সিঁচি আছে, মেচিন চলাই আছে, এইপিনে পানী সোমাই আছে, এখন মস্ত ৱাল ভাঙি আছে। কিমান বছৰৰ পৰা আপুনি এনেধৰণে কৃত্ৰিম বানত ভুগি আছে? মইতো আজি ধৰা 20-25 বছৰ হৈ গ'ল। কি ক'ব, চৰকাৰেতো নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে। দিবই, সেইটো দেখা ভোটটো ধৰিব আহি পেলাই। ভোট লাগে, ভোট লাগে, ভোটৰ সময়ত চব পাৰি যায়। এতিয়া ইয়াতে অলপ পিছত চাব, আপোনালোকে থাকক। ইয়াতে এই ৰুটি একোটা লৈ আহিব, পানী একোটা লৈ আহিব, বুজি দিবা গেলি পাৰিলে আজি দৈ ল'ব লাগে, সেইবিলাক আনিলেও বুজি এনেকুৱা কৰিব লাগে। নলা নৰ্দমাৰ পানীসমূহ ওলাই আহিছে ইয়ালৈ। কিন্তু এক চাইডে সোমাই আছে, এইখন ৱাল ভাঙি আছে, আধা বনোৱা নাই, সেই ৱালেদি সোমাইছে পানী। এইপিনে সেই নেক্সট জলেদি পানী সোমাইছে, সেইকাৰণে বাঢ়ি আছে পানী। এতিয়া সিঁচি থাকিলে আপোনাৰ মেচিন বন্ধ কৰিব লাগে এইবিলাক। নিশ্চয়কৈ আমি যদি চাওঁ অনিল নগৰৰ কিছু আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। অনিল নগৰটো সেই একেই পৰিৱেশ, একদম সাগৰ সদৃশ পৰিৱেশ হৈ আছে অনিল নগৰটো। আমি কিছু আগলৈ গৈ অনিল নগৰ দেখুৱাবলৈ চেষ্টা কৰিম। অনিল নগৰত যি নলাৰ যি পানী আছে, নলাৰ পানী এতিয়া ৰাজপথত, মূল ৰাজপথত আহিছে। এয়া হৈছে অনিল নগৰৰ দৃশ্য। আপোনালোকে দেখিছে কেনেধৰণে বিভিন্ন ধৰণৰ নলা নৰ্দমা আৱৰ্জনাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তুবোৰ ওলাই আহিছে। লগতে এতিয়া ফলত সাধাৰণ লোকসকল যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। অনিল নগৰৰ এয়া দৃশ্যাংশ আমি দেখুৱাই আছোঁ, বিভিন্ন ধৰণৰ দৃশ্যাংশ। যদিও তেওঁলোকে চেষ্টা কৰি আছে, পানীৰ সিঁচাৰ চেষ্টা কৰিছে, কিন্তু তথাপিও এনেধৰণে ৰাজপথতে পানী হোৱা পৰিলক্ষিত হৈছে। আমি এয়া দেখিছে, আপোনালোকে এজন স্থানীয় লোক আছে, তেওঁৰ এই বিভিন্ন ধৰণৰ ৰাস্তাৰ পৰা যি আৱৰ্জনাসমূহ গুচাবলৈ চেষ্টা কৰি আছে। এয়া দেখিছে আপোনালোকে অনিল নগৰৰ দৃশ্য। অনিল নগৰৰ পৰিৱেশ আমাক দেখুৱালে সাংবাদিক ভাৰ্গৱ দাসে। ভাৰ্গৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ।